যোগীঘোপত এবাৰ পঞ্চায়ত কাৰ্যালয়ৰ ভূমি বেদখলৰ অভিযোগ পঞ্চায়ত কাৰ্যালয় চৌহদৰ সন্মুখৰ এটা অংশ মুকছেদ আলী নামৰ এজন লোকে বেদখল কৰি থাকিবলৈ লোৱা বিষয়টোক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ প্ৰথমে সাধাৰণ এখন তম্বু তৰি থাকিবলৈ লৈছিল মুকছেদ আলীয়ে তাৰ পিছত তম্বুৰ ঠাইত জুপুৰি সাজি নিগাজিকৈ থাকিবলৈ লোৱা সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়াৰ লোকজনক স্থানান্তৰিত হ'বলৈ বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পিছতো কিন্তু কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে আৰু এই পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক খাদিমুল হুছেইনৰ জৰিয়তে হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে চৰকাৰী ভূমি এতিয়া একাংশ লোকৰ বাবে সহজলভ্য হৈ পৰিছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পাছনীয়া খৰাগাঁৱৰ পঞ্চায়তত উপস্থিত আছো আৰু মোৰ সতীৰ্থ সহযোগী পোনে এই দৃশ্যাংশ দেখুৱাই আছে এয়া হ'ল পাছনীয়া খৰাগাঁও যি গাঁও পঞ্চায়ত সেই গাঁও পঞ্চায়তত মই এই মুহূৰ্তত আছো আৰু গাঁও পঞ্চায়তৰ ক'ব লাগিব মাজমজিয়াত অৰ্থাৎ চোতালতে এতিয়া একাংশ বেদখলকাৰীয়ে বুলি ক'ব লাগিব ইয়াত গৃহ নিৰ্মাণ কৰিছে আৰু মোৰ সতীৰ্থ সহযোগে এই দৃশ্যাংশ দেখুৱাই আছে এয়া হ'ল এগৰাকী লোক যিগৰাকী লোকৰ নাম হ'ল মুকছেদ আলীয়ে বিশেষকৈ এগৰাকী সমবায় অস্থায়ী চকীদাৰ যিগৰাকী চকীদাৰে ইয়াত এই ধৰণে গৃহ নিৰ্মাণ কৰিছে প্ৰথমে ইয়াত এটা জুপুৰি ঘৰ সাজি লৈছিল আৰু তাৰ পিছত কিন্তু লাহে লাহে ক্ৰমান্বয়ে এই মুকছেদ আলীৰ পৰিয়াল বৃদ্ধি হোৱাৰ লগে লগে ইয়াত এখন ক'ব লাগিব বৃহৎ আকাৰৰ ইয়াত ঘৰ বনাই লৈছে যাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে যিসকল লোক আছে সেই লোকসকলে বৰ্তমান আতংকিত হৈ পৰিছে শংকিত হৈ পৰিছে অনাগত দিনত পঞ্চায়তৰ ভূমি আৰু বেদখল হ'ব নেকি মোৰ সৈতে ইয়াত একেবাৰে পঞ্চায়তৰ লোক আছে মই আপোনাৰ পৰা জানিব বিচাৰিছো আপোনালোকৰ ভূমিত অৰ্থাৎ চোতালত এতিয়া বেদখলকাৰী আগ্ৰাসন হৈছে কি ক'ব এই বিষয়ে আমি প্ৰশাসনক আৰু জিলা পৰিষদত ইতিমধ্যে আমি দৰখাস্ত দিছো যে এনেকুৱা আমাৰ যিহেতুকে পঞ্চায়ত এৰিয়াটোৰ ভিতৰতে ডেভেলপমেণ্টৰ কাম কৰাৰ কাৰণে আমাৰ বাধাৰ সৃষ্টি হৈছে একমাত্ৰ এই ঘৰখনৰ কাৰণে যেহেতু অলপ আগতে জুপুৰি এটা আছিল প্ৰথম অৱস্থাত তাৰপিছত লাহে লাহে বংশবৃদ্ধি হোৱাৰ লগে লগে ল'ৰা ছোৱালী ডাঙৰ দীঘল হোৱাৰ লগে লগে ঘৰ বাৰী আৰু বেছি কৰি বান্ধি আছে গতিকে তাৰ কাৰণে আমাৰ চৰকাৰী ঘৰবিলাক ডেভেলপমেণ্টৰ কাম কৰাত আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে নিশ্চিতভাৱে নৱনিৰ্বাচিত যিগৰাকী সভানেত্ৰীগৰাকী এই মুহূৰ্তত মোৰ সৈতে আছে মই আপোনাৰ পৰা জানিব বিচাৰিছো যে ৰাজ্য চৰকাৰখনে বিশেষকৈ উচ্ছেদৰ বিৰুদ্ধে অভিযান চলি আছে বঙাইগাঁও জিলাতো কেইবাটাও স্থানত উচ্ছেদ ইতিমধ্যে চলি আছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব স্বয়ং আপোনালোকৰ মাটি ইতিমধ্যে আপোনালোকৰ দখলতে আছে চৰকাৰী ভূমি আপোনালোকে কাৰ্যালয় নিৰ্মাণ কৰিছে এই কাৰ্যালয়ৰ চোতালতে ঘৰ বান্ধিব লগা হৈছে সঁচাকৈ দুৰ্ভাগ্যজনক হয় কথাটো ঠিকেই দুৰ্ভাগ্যজনক যেহেতু মই পঞ্চায়ত সভানেত্ৰী হিচাপে যোৱা 1 তাৰিখৰ পৰা কাৰ্যভাৰ লৈছো মই আহি দেখা পাই আছো যে ঘৰখন ইয়াতে আছে মই সেই মানুহজনৰ বিষয়ে বেছি নাজানো যেহেতু মই নতুন গতিকে মানে বেদখল উচ্ছেদটো একচুৱেলি আমাৰ মানে পঞ্চায়তত অসুবিধা হৈ আছে মানে আমাৰ পঞ্চায়তত কাম কৰাত অসুবিধা হয় ঠিক আছে খাদিমুল হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো ইয়াৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো আৰু এনেদৰে পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখতে যেটো এজন লোকে বেদখল কৰি তাতে ঘৰ সাজি থাকিবলৈ লৈছে যাৰ পিছত এতিয়া যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ বিষয়টোক লৈ